আজিৰ দিনটোত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈছে। এয়া হৈছে ফণীভূষণ চৌধুৰী এবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে পুৱাই নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পিছতে এনেধৰণে কিছু উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে আৰু এয়া ফণীভূষণ চৌধুৰী যি সময়ছোৱাত ভোটদান কৰিবলৈ গৈছিল সেই মুহূৰ্তৰো আমি কিছু দৃশ্যাৱলী দেখুৱাইছোঁ। প্ৰতিকূল বতৰ যথেষ্ট আচলতে অনুকূল নহয় আজিৰ দিনটোত আৰু সেই প্ৰতিকূল বতৰকো নেওচি আচলতে প্ৰতিগৰাকী ভোটাৰ যি ধৰণে আহিছে ঠিক তেনেধৰণে প্ৰাৰ্থীসকলো আহিছে। আমি কিছু সময় পূৰ্বে বিজুলী কলিতা মেধিয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰা পৰিৱেশ দেখুৱাইছিলোঁ আৰু এই মুহূৰ্তত আমি ফণীভূষণ চৌধুৰীৰ ভাষ্য শুনাব বিচাৰিছোঁ। এইটো গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাংবিধানিক অধিকাৰটো সাংবিধানিক অধিকাৰ অনুযায়ী মই বৰপেটা লোকসভা সমষ্টিৰ এগৰাকী ভোটাৰ। গতিকে মই আজি যিহেতু বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে গতিকে মই মোৰ ভোটাধিকাৰ মই সাব্যস্ত কৰিছোঁ। নতুন ভোটাৰ কি ক'ব আজি প্ৰতিকূল বতৰ? মই নতুন ভোটাৰ তেওঁলোকৰ কাৰণে মই নতুন ভোটাৰ এইটোৱে আহ্বান জনাম যে তেওঁলোকে যিহেতু প্ৰথম তেওঁলোকে এটা নাগৰিকত্ব তেওঁলোকৰ অধিকাৰ বা ভোটাধিকাৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে সুযোগ পাইছে। গতিকে আজি ইমানেই প্ৰতিকূল বতৰ নহওক তেওঁলোকে যাতে তেওঁলোকৰ ভোটাধিকাৰ গণতান্ত্ৰিক অধিকাৰ যিটো সাংবিধানিক যিটো অধিকাৰ সেই সাংবিধানিক অধিকাৰখিনি সাব্যস্ত কৰাৰ ক্ষেত্ৰত যাতে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ কাৰণে মই নতুন যিসকল ভোটাধিকাৰ তেওঁলোকক মই আহ্বান জনাম বা আবেদন জনাম। আৰু আপোনাৰ কেনেকৈ অনুভূতি এক্সাইটমেণ্ট অলপ ভয় বতৰৰ বাবে? নাই ভয় বতৰৰ বাবে মোৰ তেনেকুৱা ধৰণৰ কোনো হেৰি নাই, এক্সাইটমেণ্ট নাই। মই কিন্তু কথাটো হৈছে কি যে হয়তো আমি ভবা ধৰণে হয়তো পলিং পাৰ্চেণ্টেজৰ কিছু অলপ হেৰফেৰ হ'ব, কিন্তু আমি ভাবিছোঁ যে ইয়াৰ এই প্ৰতিকূল বতৰৰ কাৰণে চিম্পলি এটাই ইম্পেক্ট কৰিব যে বোলে হয়তো মাৰ্জিনটো অলপ কমিব পাৰে, কিন্তু তাত বাহিৰে বেলেগ ধৰণৰ চাৰিটা সমষ্টিৰ নিৰ্ণয় কৰিব। ভোটদানে আপোনালোকৰ মাৰ্জিনত ভোটদানেই আমাৰ মাৰ্জিনত প্ৰভাৱ পেলাব। ৪টা সমষ্টিত ভোট মিত্ৰজোঁটৰ লগত 3টা কেনেকুৱা দেখিছে? নাই চাৰিটা আমিতো আচলতে চাৰিটাই আমি আশা কৰিছোঁ, কিন্তু এতিয়া যিটো বৰপেটা ধুবুৰী লোকসভা সমষ্টি 3জনীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। যদি ৰাইজ ভোট দিবলৈ ওলাই আহে তেতিয়া নিশ্চিতভাৱে আমি ধুবুৰী লোকসভা সমষ্টিটো আমি জয়ী হ'ব পাৰিম। আপোনাৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, আমি দেখিছোঁ যে চেলুনত আপুনি দাড়ি কাটিছে আৰু দুখন চেলুন আছে, হাই চেলুন আছে। যদিহে MP হৈ যায় এই ধৰণে সাধাৰণ জীৱন আপোনাৰ নাই মই কৈছোঁহে যে অলপ আগতে মই প্ৰশ্ন কৰিছোঁ যে বোলে মই দিছপুৰত গ'লে সুভাষৰ দোকানত বহি সুধিছে যে মই এনেধৰণে মোৰ জীৱনটো মোৰ চলি আছে আজি ইমান বছৰে। গতিকে মই তেনেধৰণে মই MP হওঁ যিয়ে নহওঁ কিয় মই তেনেধৰণে জীৱন যাপন মই অব্যাহত থাকিব, মই তাৰ কোনো হেৰফেৰ নহয়।